गणेशाय नमः। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। গ্ৰহৰ অৱস্থান আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ মতামত কমেণ্টত নিশ্চয় জনাব। আজি দেওবাৰ 2026 চনৰ 5 জুলাই। আজি আষাৰ মাহৰ কৃষ্ণ পক্ষৰ পঞ্চমী তিথি শুভকাম আৰু আধ্যাত্মিক চিন্তাৰ বাবে অতি উত্তম। আজি শতভিষা নক্ষত্ৰ, যিয়ে নতুন জ্ঞান আহৰণত সহায় কৰে। আবেলি 4:41 আয়ুষ্মান যোগ থাকিব, যিয়ে সুস্বাস্থ্য প্ৰদান কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা 5:46 আৰু সূৰ্যাস্ত সন্ধিয়া 7:17 হ'ব। সন্ধিয়া 5:34 পৰা 7:17 ৰাহু কাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া 12:05 পৰা 12:59 থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনত দেখা কিউআৰ প্ৰয়োজন। আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ ব্যক্তিসকল, চন্দ্ৰৰ মিথুন ৰাশিত প্ৰৱেশৰ লগে লগে আপুনি আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। চন্দ্ৰই আপোনাক আজি প্ৰচুৰ শক্তি আৰু মানসিক শান্তি প্ৰদান কৰিব। এই দিনটো আপোনাৰ প্ৰেমৰ লগতে পাৰিবাৰিক জীৱনৰ বাবেও অতি উত্তম। আপোনাৰ মনৰ ইতিবাচকতাই আজি আপোনাৰ চাৰিওফালৰ লোকসকলকো অনুপ্ৰাণিত কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে আপোনাৰ প্ৰিয়জনৰ সৈতে সময় কটোৱাৰ বাবে এটা বিশেষ পৰিকল্পনা কৰক, যাতে আপুনি এই সময়খিনি উপভোগ কৰিব পাৰে। কেৱল জিৰণি লওক আৰু দিনটো উপভোগ কৰক, যাতে আপুনি অধিক ইতিবাচকতা লাভ কৰিব পাৰে। যদি আজি আপোনাৰ কোনো জৰুৰী কাম আছে, তেন্তে সৰ্বোত্তম ফলাফলৰ বাবে আপুনি দুপৰীয়া 1:40 পৰা 2:55 ভিতৰত সেই কাম সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিব পাৰে। তদুপৰি আজি আপুনি সেউজীয়া ৰঙৰ বাহিৰে যিকোনো ৰঙৰ পোছাক পিন্ধিব পাৰে, কাৰণ ই আপোনাৰ জীৱনত অশুভ প্ৰভাৱ পেলাব পাৰে। আপোনাৰ সোঁশৰণিত শনি গ্ৰহৰ প্ৰভাৱ থকাৰ বাবে ধ্যান বা ধৰ্মীয় উপায়ে আপোনাৰ আৱেগ স্থিৰ কৰাত আৰু অন্তৰৰ বাধা আঁতৰ কৰাত সহায় কৰিব। প্ৰতিকাৰ প্ৰকৃতিৰ সান্নিধ্যত সময় কটাওক। মেষ ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ কুম্ভ ৰাশিত অৱস্থান কৰিছে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ ভৱিষ্যদ্বাণী অনুসৰি আপুনি অতীতৰ সম্পৰ্কৰ ভুল বুজাবুজি আঁতৰাবলৈ চেষ্টা কৰিব। যিটো সম্পৰ্কত আপোনাৰ কোনো দোষ নথকাকৈয়ে তিক্ততা আহিছিল, সেই সম্পৰ্কটো শুধৰাবলৈ আপুনি আজি প্ৰথম পদক্ষেপ ল'ব। আপোনাৰ বুজাবুজি আৰু সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতাই বেয়া সম্পৰ্কৰ ক্ষতবোৰত ঔষধৰ দৰে কাম কৰিব। হেৰুৱা সম্পৰ্ক পুনৰ জীৱিত কৰাৰ আপোনাৰ প্ৰচেষ্টা সফল হ'ব। সম্পৰ্ক উন্নত কৰিবলৈ আপুনি কৰা অতিৰিক্ত প্ৰচেষ্টাৰ ফলত ভুল বুজাবুজি লাহে লাহে দূৰ হ'ব। সম্পৰ্কটো বুজিবলৈ আৰু যোগাযোগ সদায় খোলা ৰাখিবলৈ আপুনি নিজৰ ভিতৰত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিব লাগে। আপোনাৰ সোঁৱৰণিত ৰাহুৰ শক্তিশালী উপস্থিতিয়ে এই বছৰ আপোনাৰ আৱেগিক ভাৰসাম্যক প্ৰত্যাহ্বান জনাব পাৰে। শান্তি আৰু মৰমৰ শক্তি পুনৰুদ্ধাৰ কৰিবলৈ কোনো পবিত্ৰ বস্তু বা ৰত্ন সহায়ক হ'ব পাৰে। উপায় মানসিক শান্তিৰ বাবে আজি অলপ জিৰণি লওক। প্ৰিয় মিথুন ৰাশিৰ জাতক জাতিকা, আজি চন্দ্ৰ কুম্ভ ৰাশিত অৱস্থান কৰিছে। আজিৰ দিনটো সম্পূৰ্ণৰূপে জিৰণি লোৱাৰ আৰু আপুনি বন্ধু-বান্ধৱ তথা পৰিয়ালৰ সৈতে গঢ়ি তোলা মধুৰ সম্পৰ্কবোৰ উপভোগ কৰাৰ দিন। বৰ্তমানৰ সময়ত বা অনাগত দিনবোৰত আপুনি এই মূল্যৱান সম্পৰ্কবোৰৰ পৰা যথেষ্ট উপকৃত হ'ব, কাৰণ এই সম্পৰ্কবোৰ আপোনাৰ বৈবাহিক জীৱনৰ এক শক্তিশালী ভেটি হিচাপে প্ৰমাণিত হৈছে। আপুনি কেৱল বন্ধুৰ সৈতেই নহয়, পৰিয়ালৰ সদস্যসকলৰ সৈতেও আপোনাৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰয়োজন আছে। আপুনি যিকোনো কঠিন পৰিস্থিতিত পৰিলেও এই সম্পৰ্কবোৰে আপোনাক সদায় সহায় কৰিব। বৃহস্পতি গ্ৰহৰ প্ৰভাৱত এই বছৰটোত উন্নতিৰ যোগ আছে, সেয়ে নতুন সম্পদ আকৰ্ষণ কৰিবলৈ
কোনো শুভ বস্তু বা প্ৰতীক নিজৰ ওচৰত ৰাখক। উপায় মানসিক স্পষ্টতাৰ বাবে ধ্যান কৰক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা আপোনালোকলৈ শুভকামনা। মৰমৰ কৰ্কট ৰাশিৰ ব্যক্তিসকল, আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি কৰিবলৈ আজিৰ দিনটো অতি আদৰ্শ। কুম্ভ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ ইতিবাচক শক্তিয়ে আপোনাৰ ভিতৰত থকা শিল্পী সত্তাক জাগ্ৰত কৰাত সহায় কৰিব। আজি আপোনাৰ মনলৈ নতুন নতুন ধাৰণা আহিব। গতিকে যদি আপুনি আপোনাৰ জীৱনক কোনো সৃষ্টিশীল দৃষ্টিভংগীৰে উন্নত কৰিব বিচাৰে, তেন্তে আজিৰ সুযোগবোৰ হাতৰ পৰা যাবলৈ নিদিব। আপোনাৰ ভিতৰৰ শিল্পী আৰু ব্যৱহাৰিক দিশটোক একত্ৰিত কৰি এক সুন্দৰ ফলাফল লাভ কৰক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিছে যে আজি মুগা ৰঙৰ পোছাক পৰিধান কৰিলে আপোনাৰ আৱেগ নিয়ন্ত্ৰণত থাকিব। আজি আপোনাৰ আটাইতকৈ ভাগ্যশালী সময় হ'ল ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজাৰ ভিতৰত। গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ত সম্পূৰ্ণ কৰক। বৃহস্পতি গ্ৰহৰ কৃপাত আপোনাৰ ব্যক্তিগত বিকাশ হ'ব, যিয়ে আপোনাৰ প্ৰবৃত্তিক সঠিক দিশত পৰিচালিত কৰি আৱেগিক ভাৰসাম্য আনিব। উপায় পুৰণি বন্ধুসকলৰ সৈতে সাক্ষাৎ কৰক। মেষ ৰাশিৰ প্ৰিয় ব্যক্তিসকল, আজি আপোনাৰ স্বভাৱৰ আৱেগিক দিশটো অধিক প্ৰকট হৈ উঠিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ বিশেষজ্ঞসকলৰ ভৱিষ্যদ্বাণী অনুসৰি আজি অতি আৱেগিক হোৱা বা আনৰ কথা বেছিকৈ চিন্তা কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। কুম্ভ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি কোনো সিদ্ধান্ত লোৱাত আপোনাৰ ভুল হ'ব পাৰে, সেয়ে সাৱধান হওক। আনৰ ভুল পৰামৰ্শত ভুল নাযাব। এনে সময়ত নিজৰ অন্তৰাত্মাৰ কথা শুনাটোৱেই শ্ৰেয়। আজি বিয়লি 4 বজাৰ পৰা 5 বজাৰ সময়ছোৱা আপোনাৰ বাবে অতি সৌভাগ্য আৰু ইতিবাচক শক্তি আকৰ্ষণ কৰিবলৈ আজি উজ্জ্বল কমলা ৰঙৰ পোছাক পৰিধান কৰক। এই বছৰ ৰাহুৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ আৰু চিন্তাৰ স্পষ্টতা আনিবলৈ কোনো পবিত্ৰ বস্তু লগত ৰাখক বা ধাৰণ কৰক। আজিৰ বিশেষ উপায়, আজি এখন ভাল কিতাপ পঢ়ক যিয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকাসকল, কুম্ভ ৰাশিত চন্দ্ৰৰ অৱস্থানে আজি আপোনাৰ সকলো প্ৰচেষ্টাত সফলতা আনি দিব। আপোনাৰ জনপ্ৰিয়তা এতিয়া তুংগত আছে আৰু আপুনি যি কামেই হাতত ল'ব তাতেই আপুনি সুন্দৰ প্ৰদৰ্শন কৰিব। আপোনাৰ কথা কোৱাৰ ভংগীমা আৰু যোগাযোগৰ দক্ষতাই আপোনাক আজি এই স্থানত উপনীত কৰিছে আৰু ভৱিষ্যতেও ই আপোনাক আগুৱাই যোৱাত সহায় কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা সতৰ্কবাণী, সফলতাৰ এই সময়ত আপোনাৰ অহংকাৰক আপোনাৰ প্ৰগতিৰ পথত বাধা হ'বলৈ নিদিব। গ্ৰহৰ অৱস্থান অনুকূল বুলি আপুনি নিজৰ ওপৰত কামৰ অতিৰিক্ত বোজা নল'ব। জীৱনত এক সঠিক ভাৰসাম্য বজাই ৰখা অতি প্ৰয়োজনীয়। সৌভাগ্যৰ বাবে আজি নীলা ৰঙৰ পোছাক পৰিধান কৰক। আজি দুপৰীয়া 2:15 পৰা 3 বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। শনি গ্ৰহৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰিবলৈ আপুনি কোনো ৰত্ন বা বিশেষ বস্তু ধাৰণ কৰিব পাৰে। আজিৰ উপায়, কোনো নতুন চখ বা কাম আৰম্ভ কৰিবলৈ চেষ্টা কৰক, যিয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকল চন্দ্ৰ কুম্ভ ৰাশিত অৱস্থান কৰাৰ বাবে এয়া আপোনাৰ বাবে অলপ সময় ৰৈ আপুনি সঠিক দিশত আগুৱাইছে নে নাই সেয়া বিবেচনা কৰাৰ সময়। এই পৰিভ্ৰমণে আপোনাক কিছু অস্থিৰ কৰি তুলিব পাৰে আৰু আপুনি নিজৰ সামৰ্থ্যতকৈ অধিক কাম হাতত ল'বলৈ আগ্ৰহী হ'ব পাৰে। আজি আপুনি অনুভৱ কৰা অতি উৎসাহ কেৱল এক কল্পনা হ'ব পাৰে, সেয়ে সাৱধান হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি কোনো সিদ্ধান্ত লোৱাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি ল'ব। অৱশ্যে দিনটোৰ শেষত সকলো দিশৰ মাজত এক নিখুঁত ভাৰসাম্য ৰক্ষা কৰি কেনেকৈ ইতিবাচক শক্তিৰে দিনটো সামৰিব লাগে সেয়া আপুনি ভালদৰে জানে। আজি দুপৰীয়া 2:30 বজাৰ পৰা 4 বজাৰ সময়ছোৱা আপোনাৰ বাবে আটাইতকৈ ভাগ্যশালী, সেয়ে সেই অনুসৰি কামৰ পৰিকল্পনা কৰক। নেতিবাচক শক্তি আঁতৰাবলৈ আজি বেঙুনীয়া ৰঙৰ পোছাক পৰিধান কৰা পৰিহাৰ কৰক। শনিৰ তীব্ৰ শক্তিৰ সৈতে মোকাবিলা কৰিবলৈ আপোনাৰ ওচৰত কোনো শুভ বস্তু ৰাখক বা কোনো বিশেষ ৰত্ন পৰিধান কৰক। নিয়মিত ব্যায়াম কৰাটো আপোনাৰ বাবে আজিৰ শ্ৰেষ্ঠ উপায়। মেষ ৰাশিৰ দৰে বৃশ্চিক ৰাশিৰ জাতকসকল, আজি কুম্ভ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক সামাজিক কাম-কাজত জড়িত হ'বলৈ অনুপ্ৰাণিত কৰিছে। আজিৰ দিনটো কোনো দুখীয়া বা অসহায় লোকক সহায় কৰা অনুষ্ঠানত আপোনাৰ সময়, শক্তি আৰু ধন দান কৰিবলৈ অতি উত্তম।
আপুনি যেতিয়া নিস্বাৰ্থভাৱে কাৰোবাক সহায় কৰিব, তেতিয়া দিনটোৰ শেষত আপুনি যি মানসিক শান্তি আৰু আনন্দ লাভ কৰিব, সেয়া দেখি আপুনি নিজেই আচৰিত হ'ব। আপুনি বুজি পাব যে প্ৰয়োজনীয় লোকক সহায় কৰাৰ আটাইতকৈ উত্তম উপায় হ'ল আৰ্থিক অৱদান আগবঢ়োৱা। দুপৰীয়া ৩ বজাৰ পৰা ৪ বজাৰ সময়ছোৱা দান-দক্ষিণাৰ বাবে অতি শুভ। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে, সুস্বাস্থ্যৰ বাবে আজি গোলাপী ৰঙৰ পোছাক পৰিধান কৰাটো আপোনাৰ বাবে হ'ব। এই বছৰ শনি গ্ৰহৰ তীব্ৰ প্ৰভাৱৰ বাবে আৱেগিক ভাৰসাম্য বজাই ৰাখিবলৈ কোনো ৰত্ন ধাৰণ কৰা বা লগত ৰখা উচিত। উপায়: আজিৰ দিনটোত শান্ত আৰু সুমধুৰ সংগীত শুনাটো আপোনাৰ মনৰ বাবে অতি উপকাৰী হ'ব। ধনু ৰাশিৰ জাতক জাতিকা কুম্ভ ৰাশিত চন্দ্ৰৰ অৱস্থানে আজি আপোনাক অলপ অস্থিৰ কৰি তুলিব পাৰে। ধনু ৰাশিৰ লোকসকল, আজি আপুনি নিজৰ কথা-বতৰাত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ অসতৰ্কভাৱে কৰা চৰ্চা বা গপচপে আপোনাক ডাঙৰ বিপদত পেলাব পাৰে। আপুনি কি কৈছে আৰু কাৰ আগত কৈছে সেই বিষয়ে আজি বিশেষ লক্ষ্য ৰাখিব। আপোনাৰ কথাৰ ভুল অৰ্থ উলিয়াই আপোনাৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হ'ব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আপোনাক পৰামৰ্শ দিয়ে যে আজি অৰ্থহীন কথা-বতৰাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকক আৰু যিসকল লোকে আপোনাক ঘৃণা কৰে তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখক। আজি গাঢ় ৰঙৰ পোছাক পৰিহাৰ কৰক, তাৰ পৰিৱৰ্তে বগা বা পাতল ৰঙৰ পোছাক পিন্ধক। ইয়াৰ উপৰিও ধ্যানে আপোনাৰ মনৰ অস্থিৰতা কমাব আৰু আপোনাক শান্ত কৰিব। ধ্যানৰ বাবে সন্ধিয়া ৭ বজাৰ পৰা ৮ বজাৰ সময়খিনি আটাইতকৈ উপযুক্ত। এই বছৰ বৃহস্পতি গ্ৰহে আপোনাৰ ভাগ্য বৃদ্ধি কৰিছে, গতিকে নতুন সুযোগ আকৰ্ষণ কৰিবলৈ সাজু থাকক। উপায়: আজি কৃতজ্ঞতা প্ৰকাশ কৰাৰ অভ্যাস কৰক। আজি কুম্ভ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি অতি আনন্দিত আৰু আশাবাদী অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে আপুনি পুৰস্কৃত হ'ব পাৰে। এই সময়খিনিক লৈ অতি আত্মবিশ্বাসী নহ'ব আৰু সদায় মাটিত ভৰি ৰাখি কাম কৰি যাব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, নতুন দক্ষতা অৰ্জন কৰিবলৈ আৰু আপোনাৰ প্ৰতিষ্ঠানৰ প্ৰত্যাশা পূৰণ কৰিবলৈ এয়া এক সুন্দৰ সময়। বিশেষকৈ কাৰিকৰী ক্ষেত্ৰত জড়িতসকলৰ বাবে আজিৰ দিনটো অতি শুভ আৰু আপুনি হাতত লোৱা সকলো কামতে সফলতা লাভ কৰিব। আপোনাৰ এই উৎকৃষ্ট কাম অব্যাহত ৰাখক। দুপৰীয়া ৩ বজাৰ পৰা ১৫ মিনিটৰ পৰা সন্ধিয়া ৫ বজালৈ সময়খিনি অতি শুভ আৰু মভ ৰংটো আপোনাৰ বাবে ভাগ্যশালী হ'ব। ৰাহুৰ প্ৰভাৱৰ বাবে মনৰ স্থিৰতা বজাই ৰাখিবলৈ কোনো পবিত্ৰ প্ৰতীক বা ৰত্ন লগত ৰাখিব। উপায়: আজি যিকোনো ধৰণৰ মানসিক চাপ সৃষ্টি কৰা আলোচনাৰ পৰা আঁতৰি থাকক। মীন ৰাশিৰ জাতক জাতিকাসকল, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজিৰ দিনটোৰ বাবে আপোনাৰ মূল মন্ত্ৰ হ'ব লাগে প্ৰেৰণা। কুম্ভ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ জীৱনত এক নতুন উদ্দেশ্য আৰু বৌদ্ধিক স্পষ্টতা কঢ়িয়াই আনিব। আজি আপুনি অত্যন্ত দৃঢ় সংকল্পবদ্ধ আৰু উৎসাহী অনুভৱ কৰিব পাৰে। যিকোনো ডাঙৰ কাম কৰাৰ আগতে সকলো দিশ ভালদৰে বিবেচনা কৰি ল'ব জীৱনত সফলতা পাবলৈ। আপুনি ব্যৱহাৰিক দৃষ্টিভংগী গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। আজি আপোনাৰ বাবে কমলা ৰংটো অতি ভাগ্যশালী হ'ব। যদি আপুনি কিবা গুৰুত্বপূৰ্ণ কাম কৰিব বিচাৰে আৰু তাৰ পৰা সৰ্বোত্তম ফলাফল পাব বিচাৰে, তেন্তে ৰাতিপুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজাৰ সময়খিনি আপোনাৰ বাবে অতি শুভ। এই বছৰ শনি গ্ৰহৰ শক্তিশালী শক্তিক সুচাৰুৰূপে ব্যৱহাৰ কৰি জীৱনত ভাৰসাম্য ৰাখক। উপায়: আজি নিজ হাতেৰে এক পুষ্টিকৰ আহাৰ প্ৰস্তুত কৰক।